আলোকিত যুবরাজ, আজি মোৰ পৰম সৌভাগ্য হয় যুবৰাজ। সমৰ্পিত ভগেদেকি মোৰ হলক্ষণ সজ পাত্ৰৰ হাতত ভগিনীপতি ৰূপে আহি সন্ত বসুদেৱে কৰিলেহি ভোজ বংশৰ গৌৰৱ উজ্জ্বল। কালকেতু যুবৰাজ, যদিওবা মই ভগ্নীক যাচিম বিদায়, তথাপিতো হোৱা নাই আজি মই অলপ বিষাদিত যুবৰাজ। প্ৰতিটো ধূলিকণাই ৰাজ কাৰেঙৰ আনন্দত যেন হলমতলীয়া। সন্ত বসুদেৱক পাই আজি যেন সকলো উন্মাদ কালকেতু। ধন্য ধন্য কালকেতু, বসুদেৱ দৈৱকীৰ বিবাহৰ সুন্দৰ প্ৰস্তুতিৰ কৰাৰ বাবে সঁচাকৈ তুমি ধন্যবাদৰ পাত্ৰ যুৱৰাজ। এয়া সকলো আপোনাৰে কৃতিত্ব। তথাপিতো কালকেতু যুৱৰাজ, একেটি কথাই আজি মোক বাৰে বাৰে কৰিছে বিচলিত। কি কথা যুৱৰাজ? আজি ভালদৰে বুজিছো মই কন্যাদান যে কিমান কঠিন। পিতৃ মাতৃয়ে বাৰু নিজ কন্যাক কিবা দৰে সমৰ্পণ কৰে অচিনাকিজনৰ হাতত। যুৱৰাজ, সৈন্য কৰি আজি কংসৰ হৃদয়, সৈন্য কৰি আজি মথুৰাৰ ৰাজ কাৰেং গুচি যাব দৈৱকী আজি যাদৱপুৰলৈ। যুৱৰাজ, কালকেতু এয়াই হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে বৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ। যুৱৰাজ, আপুনি যদি শোকত হয় আকুল, আজলি দৈৱকীক বাৰু কোনে সান্তনা দিব? তথাপিতো কালকেতু যুৱৰাজ, মনে মোৰ নামানে প্ৰভু। দৈৱকীয়ে প্ৰাণ মোৰ নয়নৰ মণি, পঠাই দৈৱকীক দূৰ দূৰলৈ। কিবা দৰে থাকিমেই শূন্য কাৰেঙত কালকেতু।
যুৱৰাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব আপোনাৰ নিজ কৰ্তব্য নাই যোৱা পাহৰি কালকেতু নিজৰ কৰ্তব্য কালকেতু যুৱৰাজ জীৱনৰে সুসম্পন্ন হল মোৰ ভগ্নীৰ বিবাহ কাৰ্য সমাজতে উচ্চাৰিত যৌতুক ৰাজি আজি নিয়া হৈ বৰকন্যাৰ যাত্ৰাৰ লগত যুৱৰাজ সাজু কৰি ৰখা হৈছে সকলো যৌতুক 18খন ৰথ যাব ৰত্নৰে ৰঞ্জিত 18খন ৰথ হয় যুৱৰাজ 15,000 ঘোঁৰা 400 হাতী লগত যাব দাসী দাসী 100ৰো অধিক আপেক্ষিছো মাথো তজোৱা দেশৰ বেশ কালকেতু অতি উত্তম হেৰাগন সকল যৌতুক সকলো সম্পূৰ্ণ সাজু কৰি ৰাখা এই মুহূৰ্ততে বৰকন্যাৰ লগত নিয়াৰ ব্যৱস্থা কৰা যুৱৰাজ চমৎকাৰ কালকেতু অতি চমৎকাৰ আজি মই নিজেই ৰথৰ বাট চৰি ধৰি বৰ কন্যা ৰথ নিভাগুৱাই ৰথৰ চালক ৰূপে আজি লভিম মই অপাৰ আনন্দ কালকেতু লগত থাকিব মোৰ ভগিনীপতি সন্মানিত অতিথি বহুদেৱ কালকেতু যুৱৰাজ কৰাগৈ সংযোগেবে কৃষ্ণ ঘোঁৰা দুটি শোভাযাত্ৰা আৰম্ভ হওক এই মুহূৰ্ততে যুৱৰাজ তীক্ষ্ণ ঘোঁৰা ৰাখিছো সৌ কাষতে ততালিকে কৰিম সংযোগ যোৱা কালকেতু বহুদেৱ
দৈবকী দৈবকী দাদা দৈবকী নাকান দেবী আই তোৰ এই জীৱনৰ শুভ মুহূৰ্তত তই নতুকিবি চকুলো নিদিবি বেজাৰ তই আৰু কম কৰি হিয়া এই দৈবকী আজি তোৰ আনন্দৰ দিন নাকান্দিবি দৈবকী দাদা ক্ষমা কৰা ভগ্নীক তোমাৰ অতি অতি অভাগিনী মই দৈবকী নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দৈবকী তেনেদৰে কৈ নিদিবি বেজাৰ তই কাদাৰ হিয়া শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছই দাদাক তাক মই নাপাহৰো কদাপিতো ময়ো দাদা চিৰ ঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰে অকৃত্ৰিম দৈবকী স্নেহ বসুদেৱ যুৱৰাজ প্ৰাণাধিক স্নেহৰ ভগিনী দৈবকী আজি সন্তে সমৰ্পিলো মই তোমাৰ হাতত আচলি ভনীতি মোৰ অতি আলাসৰ ভাল বেয়া তাই নাজানে একোকে ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি শত দুখ শত অপৰাধ তাই তুমি কৰিব মাৰ্জনা কিন্তু মনত ৰাখিব বসুদেৱ তোমাৰ অপত্য স্নেহৰ পৰা কদাপিতো যাতে বঞ্চিত নহয় মোৰ এই আজলি ভনীতি দৈবকী যুৱৰাজ সুমগ্নে সাক্ষী কৰি যি মহাৰত্ন মই কৰিলো গ্ৰহণ চিৰকাল তাক ৰাখিম অক্ষুণ্ণ আদেশ মই নকৰো লংঘন আদেশ নহয় বসুদেৱ এয়া মোৰ অনুৰোধে দৈবকী দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি তিৰুতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি বন পথিকৃহৰ সকলোকে মৰম স্নেহ শ্ৰদ্ধা ভক্তি তই সম্ভাষণ জনাবি বিশেষ দাদা দৈবকী তোমাৰ আদেশ মই পালিম সততে অ' অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দৈবকী দিয়া আশীৰ্বাদ দাদা তোমাৰ উপদেশ শিৰোগত কৰি আগবাঢ়ি যাওঁ মই জীৱন পথত দৈবকী তেনেদৰে কৈব তই মোক কি অপৰাধী কৰিব খুজিছ শুন দৈবকী শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধনে বাকী থাকিছ এই বিদায় ক্ষণত দাদাৰৰ মুখলৈ চাই যাওঁ যেন তই সকলো পাহৰি দৈবকী আজি তই পথগৃহ লক্ষ্মী স্বৰূপিণী হৈ শত সিংহ হব শক্তিবন্ত সন্তানৰ জননী হবিগৈ দাদা আশীৰ্বাদ কৰিছো দুয়োকে হৰ গৌৰীৰ হক বসতি ওঠা বসতি ওঠ দৈবকী বলা দুই এবে কৰাকৈ ৰথ আৰোহণ আৰু মই নিজেই ৰথ সঞ্চালন কৰি থৈ আহো তোমালোকক যাদৱপুৰত হে অয়োধ্যাসকল বসুদেৱ দৈবকীৰ বিদায় ক্ষণত মাংগলিক ধ্বনিৰে জনোৱা বিদায় সম্ভাষণ
ঘরে দাদা না কান্দিবি আয় দাদা কোনে কোনে শূন্য গগনত কৰে অত হাস্য মূর্খ কংখ মোকে উদ্দেশ্য করি অন্য গগনত কৰে অত হাস্য দৈবকীর বিয়পতি মহাসমারোহে আপুনি পাহুৰা দি মূৰ্খ কংখতই স্নেহৰে ভগ্নী তোৰ এই দৈবকীর দৈব জাতি অষ্টমী সন্তানে সংহাৰে কৰিব তোকে অবলীলাক্ৰমে দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার কৰিব মোৰ অবলীলাক্ৰমে তোর হেই ধৈর্যতির অভিশাপে মনতে পেলা তোর হেই ধৈর্যতির অভিশাপে মরণর দিন তোর দুরন্ত ঘুরে সমৌসতিয়া হে দিনে দিনে তারে আজি অপূর্ব সূচনা সাবধানে সাবধানে অতি হস মনত পৰিছে মোৰ সেই ধৈৰ্যতিৰ অভিশাপ আনন্দতে অপোন পাহৰা হৈ পাহৰি পেলাইছ নিজৰেই ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে ভৰাই দিছে কৰ্তব্য নিজৰ কালকেতো আজু অসুপালি পৰাতে ঘৰুৱা বিজুলী বেগে পাব কৃষ্ণ তোৰ লাল আনন্দ উন্মত্ত ভজা পলাও গ্লৰি মৃত্যু মোৰ কোনো নাই সত্য 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 সকলতে বোধ কৰা যাকেই যতে পোৱা এফালৰ পৰা বোধ কৰি যোৱা ভৰিত তলহাতি তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ ভকতি ধ্বংসৰ আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে আজি কালকেতুৱে কাল বিভীষিকাৰ সৃষ্টি কৰিব মথুৰা নগৰ দয়া নাই ক্ষমা নাই আজি কালকেতুৰ অন্তৰাত্ৰি বীৰগণ ধ্বংসলীলা আৰম্ভ কৰা
থাকো এই! বহুদেব যুবৰাজ নতুন মেটে স্নেহর ভগ্নী দৈবকী ভবিষ্যৎ ভাগ্যলিপি কান পচি শরীর নিশ্চয় যে মিলন বন্ধনের পাঞ্ছিটি ছিল দুইটিকে এই মিলনে আজ স্পষ্ট ভাবে করিছে ঘোষণা অশীলতে হেন কঙ্কর মরণ হিয়া হিয়া জোড়াটি যে আনন্দ করিল প্রদান তারেই চির তুমি সুন্দর প্রতিদান কে করিবা বহুরে হঠাৎ অমৃত করল ঢিল বেশ কথা এই হব না হব অন্যথা কিন্তু কঙ্কর মরণ জানো ইমান সহজ স্নেহ মমতা আসিল যত মানে বেখরছিল মই এই মুহূর্ততেই এই অবন্ধর নাক পাক মই দলিয়াই খর্গ হস্তে দৈবকিক করি হিরস্যেদ মুক্ত হল খুচমর মৃত্যুর দ্বার রুদ্ধ করি শির কালনাই দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা কিয় নাই তোর কোন অপরাধ অপরাধী নহে কোনো মথুরা বাকি ও যত মানে অপরাধী মূর্খ কঙ্কর কে কোয়া বসুরে কোনে জানে কোনে কৰে অপৰাধ কবলৈ কিবা আছে মোৰ কলেও জানো শুনিবা সঁচাই বীৰ তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবৰে বিধান হব ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে সীমান্তি লম্ভিছে হত্যা কৰি ভগ্নীক তোমাৰ মৰণকো তুমি ৰুধিব খুজিছা পরিহাস নালাগে বসুদে তোমার কথাই সঁচা রজাময় সর্বশক্তিমান যেনে ইচ্ছা তেনে বিধান প্রথমতে দৈবকিক করি শিরচ্ছেদ তার পাছত সম্ফল দলে দৈবকীর গর্ভজাত অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে এই কংসক নিধন হাজু হ দৈবকী তাই মৃত্যুৰ বাবে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধুৰূপ জানিবা বীৰ তুমি মহা শক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাদৰে কপিছা ভয় দৈবকীয়ে মৃত্যুৰ নামত বিচলিত
নহয় তেনেকুৱা হয় যদি মৃত্যু মোৰ দেৱী স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাহানি সত্য ৰাখি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা ধৰণী এনে কাম কৰা যদি ভৱিষ্যতে যুগে যুগে জগতৰ বীৰৰ সমাজে খতমুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰ ভয়তে মই হাত পঢ়ি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয় সুন্দৰ যুক্তি তোমাৰ সীতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ সাজু হতই মৃত্যুৰ বাবে সাজু তাৰো আছে এটি সহজ উপায় দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো একো অনিষ্ট নহয় কৰজোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান সম্ভৱ যুৱৰাজ তাৰ পৰিৱৰ্তে কি দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব তাৰ পাছতে এটি কৰি আনি দিম তোমাৰ আগত হত্যা কৰি সিহঁতক খবা তুমি সাৱধান নিজ ইচ্ছাৰে অসম্ভৱ স্বামী নজনাবা এনুৱা প্ৰাৰ্থনা স্বামী নজনাবা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন নাই এনে কোনো মাতৃ ধৰাৰ বক্ষত যি বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তানক স্বামী ভালদৰে ভাবিছ বসুদেৱ তুমি ভালদৰে ভাবিছ পাৰিবনে প্ৰতিজ্ঞা কৰিব পাৰো পাৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই তাত মোৰ অলপ আপত্তি তোমালৈ চাই দিব পাৰো মই মুক্তি দৈৱকী শক্তিধৰ নৰপতি তুমি
ৰজা আমি আশ্ৰিত তোমাৰ, দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি তাপো নিষ্ঠাৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততে। জীৱা আছে সকলো আমাৰ, তথাপিতো কওঁ শুনা, মিছা মই নকওঁ কদাপি। সাক্ষী আজি দেৱতা মণ্ডলী, সাক্ষী আজি তব ৰাতুল চৰণ, সাক্ষী কাজী এই কৰ্ধাঙ্গিনী মোৰ। আজি তবৰ সন্মুখত বসুদেৱে যি প্ৰতিজ্ঞা কৰিছে, আখৰে আখৰে মই কৰিম পালন। কিয় কৰিলা এনেকুৱা বিকল প্ৰতিজ্ঞা? দেৱী প্ৰতিশ্ৰুত মই। বেশ তেন্তে বসুদেৱে সেয়ে হব। বেশ, এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰ চিহ্নহীৰ নিজ সন্তানৰ নিজকে কৰা প্ৰস্তুত। শৃংখলীলা আৰম্ভ কৰা। আজি বজগ জগতে দেশক বিশ্বই এই কংসৰ শকতি কিমান, পৰাক্ৰম কিমান। এই ভৰিয়ে, এই ভৰিয়ে, ভৰিয়ে। ভগৱান, তুমি কোন? অতি ওচৰতে দৈৱকী।